এতিয়া আছে আমাৰ মৃত্যু প্ৰসংগ বিগত সময়ছোৱাত ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কিবাগৰীয় অৰণ্য ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটে সেইসকলৰ ভিতৰত অন্যতম আছিল ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিং অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলভদ্ৰ তামুলী প্ৰাক্তন বিধায়ক ক্ৰমে দেৰহাগৰা মুছাহাৰী মুস্তাফা শহীদুল ইছলাম আৰু মছিৰুদ্দিন শ্বেখ ভাৰতীয় শিল্প বাণিজ্য ক্ষেত্ৰৰ মহিৰু বিশিষ্ট উদ্যোগপতি তথা অসম বৈভৱ ৰতন নাভাল টাটা ডক্টৰ মনমোহন সিং ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াই যোৱা ইংৰাজীৰ 26 ডিচেম্বৰ 2024 তাৰিখে এই লীলা সম্বৰণ কৰে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 92 বছৰ অবিভক্ত ভাৰতবৰ্ষৰ বৰ্তমান পাকিস্তানত অৱস্থিত পঞ্জাব প্ৰদেশৰ গেহত 1932 চনত গুৰুমুখ সিঙৰ উৰুষত আৰু অমৃত কৌৰৰ গৰ্ভত ডক্টৰ মনমোহন সিং ডাঙৰীয়াই জন্মগ্ৰহণ কৰে বাল্যকালৰে পৰা মেধা শক্তিৰ পৰিচয় দাঙি ধৰি অতি সাধাৰণ শিক্ষানুষ্ঠানত প্ৰাথমিক তথা মাধ্যমিক শিক্ষা হাং কৰা ডক্টৰ সিং ডাঙৰীয়াই নিজৰ দক্ষতাৰ বলত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দৰে অতি উচ্চমান বিশিষ্ট শিক্ষা অনুষ্ঠানৰ পৰা অৰ্থনীতিত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি একেৰাহে 5বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা ডক্টৰ সিং ডাঙৰীয়াই 1991 চনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু আসন অলংকৃত কৰি তেখেতৰ ৰাজনৈতিক জীৱন আৰম্ভণি কৰে 2004 চনৰ পৰা 2014 চনলৈ একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰি আমাৰ ৰাজ্যখনক গৰ্বিত কৰা ডক্টৰ সিং ডাঙৰীয়া এগৰাকী বিশ্ব প্ৰসিদ্ধ অৰ্থনীতিবিদ আৰু কূটনীতিবিদ হিচাপেও মান্যতা লাভ কৰিছিল ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা আৰু বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদে 1982 চনৰ পৰা 1985 চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আৰু 1985 চনৰ পৰা 1987 চনলৈ ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে গুৰুদায়িত্ব পালন কৰিছিল এইগৰাকী বিশিষ্ট শিক্ষাবিদ অৰ্থনীতিবিদ ৰাজনৈতিক তথা দেশৰ মুক্ত অৰ্থনীতিৰ বাটকটীয়া মহান পণ্ডিতৰ ভাৰতীয় সমাজ জীৱনলৈ অৱদান চিৰস্মৰণীয় হৈ ৰব ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বিয়োগ আমাৰ দেশ তথা সমগ্ৰ ভূমণ্ডলৰ বাবে এক অপূৰণীয় ক্ষতি বলভদ্ৰ তামুলী অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰবীণ ৰাজনীতিবিদ বলভদ্ৰ তামুলী ডাঙৰীয়াৰ যোৱা 12 ফেব্ৰুৱাৰী 2025 তাৰিখে বৈকুণ্ঠ প্ৰয়াণ ঘটে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 87 বছৰ 1938 চনত জন্মগ্ৰহণ কৰা তামুলী ডাঙৰীয়াই 1985 চনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰূপে বকাখাট বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত সেৱা আগবঢ়োৱাৰ লগতে 1990 চনৰ 22 অক্টোবৰৰ পৰা 1991 চনৰ 8 জানুৱাৰীলৈ অসম বিধানসভাৰ উপাধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ জৰিয়তে থকা তামুলী ডাঙৰীয়া ঐতিহাসিক অসম আন্দোলনত অপৰিসীম ত্যাগেৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অসম বীজ নিগমৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়োৱা তামুলী ডাঙৰীয়াই দেশখনৰ বিভিন্ন সামাজিক আৰু ক্ৰীড়া অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি দেশ মাতৃৰ সেৱাত নিজকে উৎসৰ্গা কৰিছিল এইগৰাকী সৰল চিতীয়া বিশিষ্ট ৰাজনৈতিক নেতাৰ বিয়োগত ৰাজ্যখনৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল দেৰহাগৰা মুছাহাৰী তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৰহাগৰা মুছাহাৰী ডাঙৰীয়াৰ যোৱা 28 ছেপ্টেম্বৰ 2024 তাৰিখে দেহাৱসান ঘটে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 81 বছৰ 1943 চনত জন্মগ্ৰহণ কৰা মুছাহাৰী ডাঙৰীয়াই বড়ো আন্দোলনৰ পটভূমিত জন্ম লোৱা বিপিএসসি এফসু আদিৰ আহ্বানত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি 1991 চনত প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয় পৰৱৰ্তী সময়ত একেধৰণৰ উদ্দেশ্যৰে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হোৱা সদস্যসকলে একগোট হৈ বড়োলেণ্ড মুভমেণ্ট লেজিসলেচাৰ পাৰ্টি গঠন কৰে আৰু অঞ্চলটোৰ উন্নতিৰ বাবে সেৱা আগবঢ়ায় তেখেতে 1996 চনত পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টৰ প্ৰাৰ্থীৰূপে একেৰাহে পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয় মুছাহাৰী ডাঙৰীয়াই পিটিচিয়ে ইউবিনেলেপ আদি সংগঠনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত জনজাতি ৰাজ্যৰ দাবীৰে সঞ্চালিত হোৱা
উড়িয়া চল আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অগ্ৰণী ভূমিকা পালন কৰিছিল। অতি সহজ সৰল জীৱন যাপন কৰা মুছাহাৰী ডাঙৰীয়াই বড়ো জনগোষ্ঠীৰ ৰমান লিপিৰ আন্দোলনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি তেখেতে আজীৱন বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সামাজিক দায়বদ্ধতাৰে বহু দায়িত্ব পালন কৰি আহিছিল। এইগৰাকী প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজসেৱকৰ মৃত্যুত ৰাজ্যখনৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। মুস্তাফা শহীদ ইছলাম ডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মুস্তাফা শহীদুল ইছলাম ডাঙৰীয়াৰ যোৱা 16 ডিচেম্বৰ 2024 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 70 বছৰ। 1955 চনত জন্মগ্ৰহণ কৰা ইছলাম ডাঙৰীয়াই 1985 চনত ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট পাৰ্টি ৰূপে 1996 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যখনৰ আৰ্থসামাজিক ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ বাবেও উল্লেখনীয় অৱদান আগবঢ়াইছিল। তেখেতে আজীৱন বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব বহন কৰি ৰাজনীতিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ সামাজিক দিশতো বিশেষ অৱদান আগবঢ়াইছিল। নেতৃত্বসুলভ ব্যক্তিত্বৰে পৰিচালিত এইগৰাকী প্ৰাক্তন বিধায়কৰ বিয়োগত ৰাজ্যখনৰ জাতীয় জীৱনত এক ফুৰাব নোৱাৰা ক্ষতি হ'ল। মছিৰ উদ্দিন শ্বেখ ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মছিৰ উদ্দিন শ্বেখ ডাঙৰীয়াৰ যোৱা 16 জানুৱাৰী 2025 তাৰিখে দেহাৱসান ঘটে। 1945 চনত জন্মগ্ৰহণ কৰা মছিৰ উদ্দিন শ্বেখ ডাঙৰীয়াই 1985 চনত ধুবুৰী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উল্লেখনীয় সেৱা আগবঢ়াই থৈ গৈছে। এগৰাকী অধিবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব বহন কৰাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনতো অনবদ্য অৱদান আগবঢ়াইছিল। এইগৰাকী প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ অধিবক্তাৰ বিয়োগত ৰাজ্যখনৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। ৰতন নাবাল টাটা বিশিষ্ট উদ্যোগপতি অসম বৈভৱ ৰতন নাবাল টাটাৰ যোৱা 9 অক্টোবৰ 2024 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 86 বছৰ। 1937 চনত জন্মগ্ৰহণ কৰা ৰতন টাটা ডাঙৰীয়াই 1970ৰ দশকত টাটা গ্ৰুপৰ এগৰাকী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত দেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি ৰূপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছিল। ৰতন টাটা ডাঙৰীয়াই নিজৰ কৰ্ম আৰু জীৱন দৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় উদ্যোগিক ক্ষেত্ৰখনত এক উল্লেখনীয় নিদৰ্শন থৈ গ'ল। দেশৰ প্ৰতিটো প্ৰান্তলৈ টাটা গ্ৰুপৰ ব্যৱসায়িক সম্প্ৰসাৰণ ঘটোৱাৰ লগতে অসমৰ সৈতেও তেখেতৰ আছিল এক অনন্য সম্পৰ্ক। এইগৰাকী মহান ব্যক্তিৰ উদ্যোগত মৰিগাঁও জিলাৰ জাগিৰোডত 27,000 কোটি টকা বিনিয়োগেৰে প্ৰতিষ্ঠিত হোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পই আমাৰ ৰাজ্যখনৰ বিশ্বৰ আধুনিক উদ্যোগ জগতত মানচিত্ৰ এক সুকীয়া স্থান প্ৰদান কৰিলে। তেখেতৰ বদন্যতাত অসমত কেইবাখনো অত্যাধুনিক কেঞ্চাৰ হস্পিটালে প্ৰতিষ্ঠা লাভ কৰিলে। আমাৰ ৰাজ্যখনৰ সমাজ জীৱনলৈ ৰতন টাটা ডাঙৰীয়াৰ অৱদান চিৰস্মৰণীয় হৈ ৰ'ব। 45 বছৰীয়া সম্প্ৰতি উদ্যমতাৰে টাটা নেতৃত্বাধীন প্ৰতিষ্ঠানসমূহক সন্মুখৰ পৰা নেতৃত্ব দি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক উদ্যোগ প্ৰধান তথা ব্যৱসায়িকভাৱে সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰোৱাত টাটা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশ ঘাইকৈ আমাৰ ৰাজ্যখনলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ৰতন টাটা ডাঙৰীয়াক 2023 বৰ্ষত ৰাজ্যৰ শ্ৰেষ্ঠ অসামৰিক সন্মান অসম বৈভৱৰে সন্মানিত কৰিছিল। এইগৰাকী প্ৰসিদ্ধ উদ্যোগপতি তথা ভাৰত মাতৃৰ সুযোগ সন্তানৰ বিয়োগত দেশখনৰ ঘাইকৈ ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠানৰ ক্ষেত্ৰখনৰ এক ফুৰাব নোৱাৰা ক্ষতি হ'ল। ইয়াৰ লগতে দেশ তথা ৰাজ্যখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ভালে কেইগৰাকী বৰণ্য ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেখেতসকল হ'ল ক্ৰমে প্ৰবীণ মুক্তিযোদ্ধা ক্ৰমে সত্যলতা গগৈ আৰু খগেন্দ্ৰনাথ তালুকদাৰ, কাৰ্বি আংলং খাদ্য শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, সিংফৌ ৰজা বিশা লাডো নং সিংফৌ, অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বিশিষ্ট লেখক নিশিনাথ হাংকাকটি, প্ৰখ্যাত শিল্পী তথা বিশিষ্ট সমাজকৰ্মী সূৰ্য দাস, বিশিষ্ট গণিতজ্ঞ ডক্টৰ বুদ্ধ প্ৰসাদ চেতিয়া, বিশিষ্ট ভূবিজ্ঞানী ডক্টৰ গকুলেশ্বৰ গোস্বামী, বিশিষ্ট বিজ্ঞানী ডক্টৰ গৌৰাঙ্গৰ বৰুৱা,
গৌৰাঙ্গধৰ বৰুৱা বিশিষ্ট চাহ বিজ্ঞানী তৰুণ চন্দ্ৰ বৰুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট বিজ্ঞানী মিহিৰকান্তি চৌধুৰী কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল গোস্বামী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰযোজক সমৰেন্দ্ৰ নাৰায়ণ দেৱ বিশিষ্ট কবি সমালোচক মীৰা ঠাকুৰ বিশিষ্ট অভিনেতা ছবি পৰিচালক কুলুদা কুমাৰ ভট্টাচাৰ্য আসাম ট্ৰিবিউন কাকতৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱা অসমীয়া বোলছবি জগতৰ প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি বিশিষ্ট সংগীত পৰিচালক মানিক বৰুৱা বিশিষ্ট সাহিত্যিক ও সমাজকৰ্মী সতীশ চন্দ্ৰ চৌধুৰী বিশিষ্ট উদ্যোগপতি চলচ্চিত্ৰ নিৰ্মাতা পৰাণ বৰবৰুৱা বিশিষ্ট সাহিত্যিক শশী ফুকন প্ৰসিদ্ধ সাহিত্যিক সমালোচক উপেন্দ্ৰনাথ শৰ্মা প্ৰসিদ্ধ পাশ্চাত্য তত্ত্ববিদ তথা সাংস্কৃতিক পণ্ডিত ডক্টৰ অশোক কুমাৰ গোস্বামী বিশিষ্ট শিক্ষাবিদ তথা প্ৰসিদ্ধ সংস্কৃত পণ্ডিত তিলক চন্দ্ৰ শাস্ত্ৰী বিশিষ্ট কণ্ঠশিল্পী বীণা ভাগৱতী অতি দুখ আৰু ব্যথিত হৃদয়ৰে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত বৰণ্য ব্যক্তিসকলৰ বিয়োগত শোক প্ৰকাশ কৰিছোঁ প্ৰয়াত লোকসকলৰ বিধে আত্মাৰ সদগতি তথা চিৰশান্তি কামনা কৰি থিয় হৈ খন্তেক সময় মনতা অৱলম্বন কৰিবৰ বাবে এই সদনৰ মাননীয় সদস্যসকলৰ প্ৰতি অনুৰোধ জনালোঁ স্যার আৰু দুটামান ইনফৰমেশ্যন লাগিছিল কোনোবা থাকি গৈছে স্যার আমাৰ বিধায়ক ভাস্কৰ বৰুৱাৰ পত্নী মাতৃৰো বিয়োগ হৈছে আৰু কুম্ভ মেলাৰ যাৰ যি দুৰ্ঘটনা আৰু দিল্লী ৰেল ষ্টেচনৰ তাতে এজন অসমৰো নীতিৰঞ্জন ৰয়ৰো মৃত্যু হৈছিল তেখেতসকলৰ কাৰণেও স্যাৰ ঠিক আছে ৰেকৰ্ডত ৰাখিম ৰাজীৱ ভদিয়াটো কৰিব লাগে আৰু ৰাজীৱ ভদিয়া স্যাৰ হয় হ'ব এইটো আমি ৰেকৰ্ডত ৰাখিম এতিয়া মানে খন্তেক সময় লিখি দিলে ষ্টাৰ্ট হ'ব সন্মানীয় সদস্যসকল এইখিনিতে মই বিগত কিছুদিনৰ দেশ তথা ৰাজ্যক গৌৰৱান্বিত কৰা কিছু প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ মাননীয় সদস্যসকল অৱগত যে 2024 চনৰ 3 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাৰ লগতে দেশখনৰ সৰ্বমুঠ 5টা ভাষাক নতুনকৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত চূড়ান্ত অনুমোদন প্ৰদান কৰে এই স্বীকৃতি আমাৰ প্ৰাচীনতম সমৃদ্ধ সাহিত্য আৰু ইতিহাসৰ যথোপযুক্ত স্বীকৃতি যিটোৱে আমাৰ ভাষাটোক বিশ্ব দৰবাৰত সগৌৰৱেৰে প্ৰতিষ্ঠিত কৰিলে ধ্ৰুপদী ভাষাৰ পটভূমি বিচাৰ কৰিলে দেখা যায় যে ভাৰত চৰকাৰে 2004 বৰ্ষত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বৰ্তমান সময়ত 1500ৰ পৰা 2000 বছৰীয়া ঐতিহাসিক সমলৰ অৱস্থিতি লিখিত তথ্য আৰু পুৰুষানুক্ৰমে চলি অহা ভাষাটোৰ ওপৰত ইয়াৰ প্ৰভাৱ ভাষাটোৰ সক্ৰিয়তা তথা অক্ষুণ্ণ ধাৰাবাহিকতা ৰক্ষাৰ স্বাক্ষৰ আদিৰ দৰে কেইবাটাও কঠিন চৰ্ত পূৰণ কৰাৰ অন্ততহে এটা ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰে 2004 খ্ৰীষ্টাব্দৰ পৰা আজি পৰ্যন্ত সৰ্বমুঠ 11টা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে সাহিত্য একাডেমীৰ অন্তৰ্গত ভাষা বিশেষজ্ঞ সমিতিৰ এটা দলে এই কঠিনতম চৰ্তসমূহৰ পূৰ্ণতা সূক্ষ্মভাৱে নিৰীক্ষণ কৰি এটা ভাষাক ধ্ৰুপদী ভাষা হিচাপে মান্যতা দিয়াৰ পোষকতা কৰে অসমীয়া ভাষাৰ 1500 বছৰৰ অধিক পুৰণি ঐতিহ্য আছে প্ৰতিতযশা সাহিত্যিক বুৰঞ্জীবিদ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই তেখেতৰ গ্ৰন্থ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত শীৰ্ষক গ্ৰন্থ প্ৰায় 1500 বছৰ আগতে অৰ্থাৎ 6ষ্ঠ-7ম শতিকাত অসমীয়া ভাষাই সক্ৰিয়তা লাভ কৰা বুলি অতি যুক্তি নিষ্ঠাৰে বলিষ্ঠভাৱে উল্লেখ কৰি থৈ গৈছে 5ম শতিকাতে অসমীয়া ভাষাৰ অস্তিত্বতাৰ চানিকি দাঙি ধৰি লিপিবদ্ধ হোৱা নগাজুৰি খনিকৰ গাঁও শিলালিপি উমাচল শিলালিপি আদিৰ
শিলালেখসমূহে অসমীয়া ভাষাৰ ১৫০ শতাধিক পৰিক্ৰমাৰ স্থিতি স্পষ্ট কৰে। ৭ৰ্থ-৫ম শতিকাতে মাধৱ কন্দলী ডাঙৰীয়াই অসমীয়ালৈ অনুবাদ কৰা সপ্তকাণ্ড ৰামায়ণ ভাৰতীয় সভ্যতাৰ প্ৰথমখন প্ৰান্তীয় ভাষালৈ অনুবাদিত ৰামায়ণ হিচাপে বিবেচনা কৰা হয় আৰু ইয়াৰ জৰিয়তে অসমীয়া ভাষাৰ এক স্বতন্ত্ৰ আৰু উচ্চ পৰ্যায়ৰ সাহিত্যৰ ধাৰা প্ৰতিষ্ঠিত হয়। অসমীয়া ভাষাৰ ক্ৰম বিকাশৰ ধাৰা অক্ষুণ্ণ ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ আহিলাৰে ভাষাটোৰ সাংস্কৃতিক তথা সাহিত্যৰ বিকাশৰ দিশত এক চিৰযুগমীয়া অৱদান আগবঢ়ায়। মহাপুৰুষজনাই ভক্তি ৰসৰ ধাৰা নিৰগৰাই অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা ৰচনাসমূহে ভাষাটোৰ স্বকীয়তা দিশত এক নতুন মাত্ৰা প্ৰদান কৰে। মহাপুৰুষ শংকৰদেৱে কৰা ৰচনাসমূহে ভাষাটোৰ স্বকীয়তাৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰে। মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালছোৱাত ভট্টদেৱে গদ্যত লিখা কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলীয়ে অসমীয়া ভাষাত গদ্য সাহিত্যক প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া ভাষাক উচ্চ আসনত প্ৰতিষ্ঠিত কৰে। এনে এক গৌৰৱময়ী ভাষাটো ভাৰতবৰ্ষত ঔপনিৱেশিক শাসনৰ সময়ত এক ভয়াৱহ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছিল। অৱশ্যে চিৰনমস্য অসম সন্তান হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঠিকিয়াল ফুকন আদিৰ অবিৰত প্ৰচেষ্টাত অসমীয়া ভাষা সংকটৰ গৰাহৰ পৰা উদ্ধাৰ হ'ল আৰু অৰুণোদয় যুগৰ সূচনা হ'ল। অসমীয়া ভাষাৰ প্ৰতিকূলতাৰ জোৱাৰ নেওচি অসমীয়া আয়ৰ সুসন্তান সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিৰ দৰে বিশ্ব চিৰস্মৰণীয় ব্যক্তিৰ প্ৰচেষ্টাত অসমীয়া ভাষাই পুনৰ জীৱন লাভ কৰে। জনাকী আলোচনী প্ৰসাৰৰ যোগেদি তেখেতসকলে ভাষাটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰি ইয়াৰ প্ৰচাৰ প্ৰসাৰ তথা উত্তৰণৰ বাবে অহপুৰুষাৰ্থ কৰে। এইসকল মহান ব্যক্তিৰ অপৰিসীম প্ৰচেষ্টা তথা ত্যাগ চিৰস্মৰণীয় হৈ ৰ'ব। অৰুণোদয় আৰু জোনাকী যুগৰ পৃষ্ঠপোষকসকলৰ লগতে বাঁহী, আবাহন আৰু ৰামধেনু যুগৰ অসমীয়া ভাষা সাহিত্যৰ পুৰোধাসকলৰ ত্যাগ আৰু বৰঙণিৰ কথা অসমীয়া ভাষাৰ এই সনসেৰীয়া ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ধ্ৰুপদী ভাষাৰ এই অন্য ঠাই আমাৰ জাতীয় সত্তা সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত সদূৰ প্ৰচাৰী প্ৰভাৱ পেলাব। এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ অধ্যয়ন গৱেষণা আৰু প্ৰচাৰৰ ক্ষেত্ৰখনত নতুন সুযোগ সৃষ্টি কৰিব। বিশ্ববিদ্যালয়সমূহত অসমীয়া ভাষা ক্লাছিকেল বিভাগ স্থাপন, ভাষাটোৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ চৰকাৰী সুবিধা অনুদান আদি লাভ কৰাৰ সম্ভাৱনীয়তা উজ্জ্বল কৰি তুলিলে আমি আশাবাদী এই সুযোগ সুবিধাসমূহে আমাৰ মাতৃভাষাৰ গৌৰৱ আৰু ঐতিহ্য সংৰক্ষণৰ দিশত নতুন দিগন্ত সূচনা কৰিব। সন্মানীয় সদন, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষা স্বীকৃতিয়ে মাতৃভাষাটোৰ গৌৰৱ বৃদ্ধি কৰিছে যদিও তাৰ সমান্তৰালকৈ আমাৰ দায়িত্ব যথেষ্টখিনি বৃদ্ধি পাইছে। মই নিশ্চিত যে আমাৰ প্ৰজন্মই অসমীয়া ভাষাৰ উত্তৰণৰ দিশত অধিক মনোনিৱেশ কৰি পাঠ্যপুথিৰ বিকাশ, নতুন সাহিত্যৰ সৃষ্টি, উদ্যোগ, গৱেষণা, ডিজিটেল প্লেটফৰ্ম ইত্যাদিৰ জৰিয়তে ভাষাটোক বিশ্ব দৰবাৰৰ ঐতিহ্যমণ্ডিত ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা পালন কৰিব। অসমীয়া ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ এই দীৰ্ঘকালীন যাত্ৰাত যিসকল ব্যক্তি তথা অনুষ্ঠানে নিস্বাৰ্থভাৱে সেৱা আগবঢ়ালে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞতা তথা শ্ৰদ্ধা নিবেদিছোঁ। এই ঐতিহাসিক মান্যতাৰ বাবে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে এই ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীৰ্ঘদিনীয়া আশা সুধীয়া প্ৰচেষ্টাৰ বাবে আমি তেখেতৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মাননীয় সদস্যসকল, নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ 5গৰাকীকৈ সুযোগ্য সন্তানে ৰাজ্যখনৰ গৌৰৱান্বিত কৰিলে। সত্ৰীয় সংস্কৃতিৰ সাধক নৃত্যাচাৰ্য শ্ৰী যতীন গোস্বামী ডাঙৰীয়া পদ্মভূষণ সন্মানেৰে বিভূষিত হ'ল। সত্ৰীয়া নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত গোস্বামীদেৱৰ অপৰিসীম ভূমিকা আছে। গোস্বামী ডাঙৰীয়াক অসম বিধানসভাৰ হৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ইয়াৰ লগতে আন 4গৰাকীকৈ সুযোগ্য অসম সন্তান ক্ৰমে ডিমাচা লোক সংস্কৃতিৰ সাধক জয়নাচৰণ বাটাৰী, বিশিষ্ট শিক্ষাবিদ তথা বড়ো লোক সাহিত্যৰ গৱেষক শ্ৰী অনিল কুমাৰ বড়ো, বিশিষ্ট শিক্ষাবিদ অসমীয়া তথা নেপালী ভাষাৰ বৰ্ষীয়ান সাহিত্যিক শ্ৰীমতী গীতা উপাধ্যায় আৰু সত্ৰীয় সাংস্কৃতিক সাধক মুখা শিল্পৰ সংৰক্ষক শ্ৰী ৰেৱকান্ত মহন্ত ডাঙৰীয়া পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়। এই কেইগৰাকী বৰণ্য ব্যক্তিলৈ অসম বিধানসভাৰ তৰফৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিলোঁ। মাননীয় সদন, আমি গৌৰৱান্বিত যে অসমৰ 3গৰাকীকৈ
বিশিষ্ট লেখকলৈ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। বিশিষ্ট কবি শ্ৰী সমীৰ তাঁতী ডাঙৰীয়াক তেখেতৰ কবিতা সংকলনৰ ফৰিং বৰে বাটৰ কথা জানেৰ বাবে, শ্ৰী অৰণ্য ৰজাক বড়ো ভাষাৰ উপন্যাস চৰণী থাকায়ৰ বাবে আৰু ডক্টৰ দীপক কুমাৰ শৰ্মাক তেখেতৰ সংস্কৃত ভাষাৰ কাব্যগ্ৰন্থ ভাস্কৰ চৰিত্ৰমৰ বাবে এটা বঁটা আগবঢ়োৱা হৈছে। অসম বিধানসভাৰ হৈ মই তিনিগৰাকী অসম সন্তানলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এন্ট্ৰেন্স এক্সামিনেশ্যন 2013 ভলিউম 1 আৰু সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এক্সাম 2014 ভলিউম 1ৰ লগত জড়িত অভিযোগ আৰু দুৰ্নীতি সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত